ভিডিঅ'টো আছে নেকি? আছে ভিডিঅ'টো মাছকো মই কংগ্ৰেছৰ ভয় নাখাওঁ, মই মাৰ গাখীৰ খাই জন্ম হৈছো। আৰু মুখ্যমন্ত্ৰীয়ে এনেকে ভাবিব নালাগে আমিও আমুল তাজা খাই পেলাই ডাঙৰ হোৱা নাই। আমি আমাৰ লগত মই আপোনালোকৰ কথাটো কৈছো যে আমি ৰাষ্ট্ৰক ভাল পোৱা মানুহৰ লগতো আমাৰ কোনো সমস্যা নাই। কোনোবাই যদি ভাৰত মাতা কি জয় কয়, বন্দে মাতৰম যদি গোটেই শ্লোকটো মানে গোটেই প্ৰাৰ্থনাটো গায়, তাততো আমি কোনো আপত্তি নকৰো। আমাৰ প্ৰব্লেমটো কি হয়, য'ত লাভ জেহাদ হয়, লেণ্ড জেহাদ হয়, ফাৰ্টিলাইজাৰ জেহাদ হয়, য'ত আমাৰ মাটি দখল কৰে, আমাৰ সমস্যাটো বেলেগ। গতিকে এই সমস্যাটো মই বহুতবাৰ কৈছো যে মিয়া মানুহৰ লগত আমাৰ শত্ৰুতা নাই। এই মিয়া মানুহৰ লগত শত্ৰুতা নাই মানে মামা তেনেহলে কিনো? কিন্তু লাভ জেহাদ বন্ধ হ'ব লাগিব, বাল্য বিবাহ বন্ধ হ'ব লাগিব, বহু বিবাহ বন্ধ হ'ব লাগিব, ফাৰ্টিলাইজাৰ জেহাদ বন্ধ হ'ব লাগিব, লেণ্ড জেহাদ বন্ধ হ'ব লাগিব। এই 10টা কণ্ডিশ্যন মানিলেতো আমি কাকো শত্ৰুতা নকৰো। সেইকাৰণে আমি কোনো এই মানুহটোৰ বিৰোধিতা নহয়, আমি কাৰণৰ বিৰোধিতা, যে এই কাৰণ কেইটাক আমি বিৰোধিতা কৰো। পিছে মামা কি হলো বাবা? 2025 চনত মিয়াসকলৰ বিষয়ে আপুনি কি কৈছিলে মনত আছেনে? মই কিন্তু ভিডিঅ' কৰি ৰাখি থৈছো দেই। ভিডিঅ'টো আছে নেকি? আছে মামা চকো। ৰাজ্যত উচ্ছেদ অভিযান চলিবই। মই যেতিয়ালৈকে মুখ্যমন্ত্ৰী থাকো, মিয়া মুছলমানৰ লগত মোৰ যুদ্ধ চলি থাকিব। দেখিলে মামা মামা আপুনি 2025ত এটা কথা ক'লে আৰু এতিয়া 26ত এটা কথা ক'লে। দুইটা উল্টা পুল্টা কথা কিয় বা ক'লে সেইটোহে মই বুজি নাপালো। মাৰি ঠেং ভাঙি দিম। অ মামা এইবাৰ এই বিজেপি চৰকাৰখন পানীত উপঙি থাকিব যেন পাইছো। এইবাৰ বোলে আপোনাক আৰু বদৰুদ্দিন আজমলক একেখন চকীতে বহাই বান্ধি ব্ৰহ্মপুত্ৰত দলিয়াই দিব হেনো। মই কোৱা নাই নহয়, অখিল দাসে কৈ আছে। তাৰমানে এতিয়া এইবাৰ বিজেপিৰ আচল চৰিত্ৰ ওলাই গ'ল। বিজেপিৰ আচল চৰিত্ৰ ওলাই গ'ল। আমি সদায় কৈ আহিছিলোঁ নে নাই বাৰু যে সাম্প্ৰদায়িক আৰু সাম্প্ৰদায়িক দুইটা বন্ধু। আমি সদায় কৈ আহিছিলোঁ নাই বিজেপি আৰু AIDF একেটা মুদ্ৰাৰ ইপিঠি ইপিঠি, সদায় কৈছিলোঁ নে নাই বাৰু? মোকতো মানে বেয়াই পাই গৈছিলে। মই সদায় কৈ আছিলোঁ যে একেলগতে আমি বিজেপি আৰু একেলগতে আমি AIDFক আমি অসমৰ ৰাজনীতিৰ পৰা বিদায় দিব লাগিব। মইতো সদায় ধেমালি কৰি কৈ থাকোঁ যে চকী এখনত হিমন্ত বিশ্ব শৰ্মাক বহাব লাগিব, তাতে আকৌ বদৰুদ্দিন আজমলক বহাব লাগিব। দুইফালে হিন্দু মুছলমান মানুহ লগ লাগি হেল্লো হেঁচাত কৰি দুইটা সাম্প্ৰদায়িক মানে দলৰ চৰ্দাৰকে আমি ব্ৰহ্মপুত্ৰলৈ দলিয়াই দিব লাগিব। এইটো কথা মই কৈ আহিছিলোঁ। এতিয়া পূৰা প্ৰমাণ হৈ গ'ল নে নাই যে এতিয়া NDA সহযোগী UPPL এইবাৰ AIDFৰ 3জন বিধায়কৰ পৰা সাম্প্ৰদায়িক মুছলমান সাম্প্ৰদায়িক দল AIDFৰ 3জন বিধায়কৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কথা অনুসৰি, প্ৰপ'জেল অনুসৰি, প্ৰস্তাৱ অনুসৰি, পৰিকল্পনা অনুসৰি আমাৰ হেৰিয়াক চহী কৰি দিছে। কি কয় আপোনাৰ প্ৰমোদ বড়োক চহী কৰি দিছে, UPPLৰ মানে NDAৰ পাৰ্টনাৰজনক। আৰু এইটোৱে আজি প্ৰমাণ কৰি দিলে। আজি মুখ্যমন্ত্ৰী আৰু এটা কথাও কৈছে নেকি, মুছলমান আমাৰ শত্ৰু নহয় বুলি, মিয়া আমাৰ শত্ৰু নহয় বুলি কৈছে নহয় জানো? মই কৈছিলোঁ নে নাই? কথাটো হ'ল অকল এই ধৰ্মীয় ৰাজনীতিটো হ'ল মানে বিনা পইচাৰে ভোট লোৱাৰ ৰাজনীতি, বুজিছেনে? হিন্দু মুছলমান যিহেতু উন্নয়ন কৰিব পৰা নাই, যিহেতু অসমৰ মানুহক কনভিন্স কৰিব পৰা নাই, অসমৰ মানুহে বেয়া পাইছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। গতিকে হিন্দু মুছলমান কৰাটো একমাত্ৰ ৰাজনীতি। গতিকে হিন্দু মুছলমান কৰি 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 যেতিয়া ইলেকশ্যন আহিলে তেওঁক এতিয়া মিয়াৰ ভোটো লাগে, তেওঁ এতিয়া ৰাজ্যসভাত হেৰিয়াৰ ভোটো লাগে। ইয়াৰ আগতেও পবিত্ৰ মাৰ্ঘেৰিটা যে আজি হেৰি হৈ আছে ৰাজ্যসভাৰ সাংসদ, বিৰাট ডাঙৰ যে কথা কৈ থাকে তেওঁ মিয়াৰ বিৰুদ্ধে, তেওঁতো মিয়াৰ ভোট লৈয়ে তেওঁ নিজে বিধায়ক হৈছে। ৰাজ্যসভাৰ যে তেওঁ সাংসদ হৈছে। পবিত্ৰ মাৰ্ঘেৰিটাকতো মোক ক'লে সেইকাৰণে হাঁহি উঠে। পবিত্ৰ মাৰ্ঘেৰিটা যে ডাঙৰ কি বুলি কয় খিলঞ্জীয়া আমুক তামুক ভুচুক যে কয়, তেওঁ আকৌ নিজে AIDF আৰু কংগ্ৰেছৰ মিয়া বিধায়কৰ ভোট লৈ তেওঁ নিজে সাংসদ হৈছে। এতিয়া এইবাৰো আমি নিজেই দেখিলোঁ যে হিমন্ত বিশ্ব শৰ্মাৰ কথা মতে, পীযুষ হাজৰিকাৰ কথা মতে 3জন AIDF বিধায়কে বদৰুদ্দিন আজমলৰ অনুমতি লৈ, বদৰুদ্দিন আজমলৰ ইচাৰাত কি কৰিছে,
আপোনাৰ NDA প্ৰাৰ্থীক ছাপোৰ্ট দিছে। গতিকে এতিয়া সেইকাৰণে একদম কথাটো জল পটপট বুলি কয়, জল পটপট হৈ গ'ল। এতিয়া অসমীয়াত এটা জল পটপট বুলি শব্দ আছে নাই, জল পটপট হৈ গ'ল যে সাম্প্ৰদায়িক দলবিলাক ইটো সিটোৰ ওপৰত ডিপেণ্ডেণ্ট, এটা মুদ্ৰাৰ ইপিঠি। গতিকে কথা কনফাৰ্ম যে আমি যদি বিজেপি আৰু AIDF যদি হিন্দু সাম্প্ৰদায়িক দলৰ চৰ্দাৰ হিমন্ত বিশ্ব শৰ্মা আৰু মুছলমান সাম্প্ৰদায়িক দলৰ চৰ্দাৰ মৌলানা বদৰুদ্দিন আজমল, এই দুইজনক যদি আমি একেলগতে ব্ৰহ্মপুত্ৰলৈ দলিয়াব নোৱাৰোঁ, দুইটা এই সাম্প্ৰদায়িক শক্তিক যদি আমি খেদাব নোৱাৰোঁ, অসমীয়া জাতি বাচি নাথাকে। এই মামা কি হ'ল অখিল দাই কোৱা মতে সঁচাকে অসমীয়া জাতিটো বাচি নাথাকিব নেকি? কৰ্মীদা, এই কংগ্ৰেছৰ মানুহবিলাক বোলে সকলো বিজেপিলৈ গুচি আহিছে, হয় নি? ৰাতিপুৱা 8টা বজাত বাজপেয়ী ভৱন ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক কাৰ্যালয়ত 3জন সঠিত কংগ্ৰেছ দলৰ বিধায়ক কমলেশ্বৰ দেৱ প্ৰকাশ, বসন্ত দাস আৰু শশীকান্ত দাস ডাঙৰীয়া, অৰ্থাৎ অসমীয়া মানুহ আৰু খিলঞ্জীয়া মানুহ, অসম আইমাতৃক ভাল পোৱা মানুহ, মানে যিসকলে স্বাভিমান আছে, কোনোৱে কংগ্ৰেছ দলত নাথাকে আৰু যাৰ আজি প্ৰতিফলন ৰাতিপুৱা ভাগত অসমৰ ৰাইজে দেখা পালে। কংগ্ৰেছ এৰি 3জনকৈ বিধায়ক ভাৰতীয় জনতা পাৰ্টী দলত যোগদান কৰিছে। আজি এই জিৰিঙিটোপ অঞ্চলতো স্বাভিমানী অসমীয়াই কেতিয়াও থাকিব নোৱাৰে কংগ্ৰেছ দলত। আজি যাৰ প্ৰতিফলন আকৌ আমি ইয়াত দেখা পালো জিৰিঙিটোপ অঞ্চলত আজি আমাৰ প্ৰায় 50জনকৈ অধিক লোকে আজি আমাৰ ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে। অলপ আগত আকৌ দিহিঙীয়া গাঁৱত এটা যোগদানকাৰী আছে, তাতো 50-100জন মানুহ আমি যোগদান কৰাইছো। অহাকালি মাননীয় কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াৰ উপস্থিতিত প্ৰায় 1000তকৈ অধিক মানুহে ভাৰতীয় জনতা পাৰ্টীৰ দলত যোগদান কৰিব। 3টা ঠাইত বৃহৎ যোগদানকাৰী আছে। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছতে এই অঞ্চলত যেতিয়া মই ভ্ৰমণ কৰি আছিলো, বহু মানুহৰ লগত চিনাকি হৈছিলো আৰু এই কেইটা দিনতে এটা সুন্দৰ বিকশিত এটা আনন্দময় পৰিৱেশ ৰাইজে দেখা পাইছে। যি অঞ্চলত আজি স্বাধীনতাৰ এই 80 বছৰ আমি গঢ়ি তুলিবলৈ লৈছো, 70 বছৰৰ উন্নয়ন ৰাইজে নেদেখিলে এই 10টি বছৰ ভাৰতীয় জনতা পাৰ্টী দলৰ চৰকাৰ হোৱাৰ পিছতে এই অঞ্চলৰ আজি ৰাইজে আজি ব্ৰহ্মপুত্ৰ স্থায়ী মাথাউৰি নিৰ্মাণে হওক, ইয়াৰ লগতে জিৰিঙিটোপ আমি য'ত আছো বৰ্তমান এই অঞ্চললৈ অহা যিটো এখন গাড়ী গ'লে এখন গাড়ী নামি দিব লাগে, 2খন গাড়ী যাব পৰা এটা আহল বহল ৰাস্তা, পকী ৰাস্তা হিচাপে নিৰ্মাণ কাৰ্য ৰাইজে প্ৰত্যক্ষ কৰিছে। ইয়াৰ লগতে যিটো 50 বছৰ পুৰণা এটা চুইচ গেট আজি বিগত পূৰ্ব কংগ্ৰেছ চৰকাৰে মেৰামতিও নকৰিলে, নতুনকৈ নিৰ্মাণটো দূৰৰ কথা, 1 লাখ 2 লাখ 10 লাখো নিদিলে, তাত 1.5 কোটি টকা দি পেলাই বৰ্তমান ভাৰতীয় জনতা পাৰ্টী দলৰ চৰকাৰে আজি যেতিয়া নিৰ্মাণ কৰি দিলে, সেই চুইচ গেটৰ ফলত আজি ৰাইজে এইবাৰ বানপানী নোহোৱাৰ কাৰণে আজি আনন্দৰে খেতি কৰিব পাৰিছে। এইখিনি দেখি ৰাইজ আকৃষ্ট হৈছে প্ৰধানমন্ত্ৰীৰ প্ৰতি, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি, আৰু ৰাইজ আজি স্বতঃস্ফূৰ্তভাৱে নিজে মাতিছে। আজি আমি বিনোদ শইকীয়া ডাঙৰীয়া বাগদিয়াত প্ৰায় 50জন ওচৰা-ওচৰি বৃদ্ধ দেউতা আইসকলক আৰু আমাৰ জ্যেষ্ঠসকলক আমি আদৰণি জনালো ভাৰতীয় জনতা পাৰ্টীৰ দললৈ। মই খুবেই আনন্দিত। ৰাইজে নামঘৰসমূহ দেখা পাইছে, যি গাঁঠিডন ভাঙি আমি জেং বিহু হুঁচৰি গাই পেলাই আমি নামঘৰ তৰিছিলো, আজি ৰাইজে সেই কষ্ট কৰিব লগা হোৱা নাই। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসম দৰ্শন আঁচনিয়ে নামঘৰসমূহ যেতিয়া নিৰ্মাণ হৈ আজি এটা এটাকৈ হৈ গৈ আছে। যি ৰাসমঞ্চত ৰাইজে প্ৰায় আঞ্চলিক ভিত্তিত 9-10খন গাঁৱৰ ৰাইজে একেলগে ৰাস পাতে, সেই ৰাসমঞ্চ আজি বহুত দিন ধৰি পৰিত্যক্ত অৱস্থাত আছিল। এতিয়া 5 লাখ টকা দিয়া যেতিয়া ৰাইজে দেখা পাইছে, ইয়াত স্বচ্ছ নিকা নিযুক্তি যেতিয়া ইয়াত গাঁৱৰ কেইজন যুৱক যুৱতী আজি নিযুক্তি পাব ধৰিছে, ৰাইজ এতিয়া আকৃষ্ট বিজেপি দলৰ প্ৰতি, আৰু যাৰ কাৰণে আজি এই যোগদানৰ কাৰ্যসূচী ইয়াত সম্ভৱ হ'ল। আমি আনন্দিত আৰু সকলোকে উষ্ম আদৰণি জনাইছো আমাৰ ভাৰতীয় জনতা পাৰ্টী মানে পৰিয়াললৈ। মামা দেখিলে কংগ্ৰেছৰ মানুহবিলাক বোলে চব বিজেপিলৈ গুচি আহিছে, পিছে এটা ঘটনা নহয় মামা? কংগ্ৰেছৰ পাৰ্টীয়ে যে আপোনাক দম দিছিলে, জানেনে নাই? মই নাজানো। নাজানে মানে পাহৰিয়ে থাকিলে? মইতো নাজানো। এই ভূপেন বৰা ডাঙৰীয়াৰ লগত যে আপোনাৰ তৰ্কাতৰ্কি হৈছিলে নহয়, মই ভিডিঅ' কৰি ৰাখিয়ে থৈছো। ভিডিঅ'টো আছে নেকি? আছে ভিডিঅ'টো, মামা চকু। মই কংগ্ৰেছৰ ভয় নাখাওঁ, মই মাৰ গাখীৰ খাই জন্ম হৈছো। আৰু মুখ্যমন্ত্ৰীয়ে এনেকে ভাবিব নালাগে আমিও আমুল তাজা খাই পেলাই ডাঙৰ হোৱা নাই। नरेंद्र मोदी, नितिन नवीन जी, डॉक्टर माता के